নলবাৰীক নৰূপেৰে সজোৱাৰ পৰিকল্পনা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। নলবাৰীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সংবাদমেল। বিধানসভাত দাখিল কৰা বাজেটক লৈ আজি বিয়লি নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে সংবাদমেলত এই বাজেটে নতুন নিযুক্তিৰ বাট মুকলি কৰিছে বুলি মন্তব্য কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু বহুকেইখন দলং নিৰ্মাণ কৰা আৰু ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগপথ নিৰ্মাণ হৈ আছে বুলিও মন্তব্য প্ৰকাশ কৰে। এই বাজেটখনে আমি যেনেদৰে প্ৰতিশ্ৰুতি দিয়া ধৰণে সম্পূৰ্ণ দুৰ্নীতিমুক্ত স্বচ্ছভাৱে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলোঁ সি আজি 1,60,000লৈ লৈ যোৱাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাকো এই বাজেটে প্ৰতিফলিত কৰিছে। অসমত হয়তো কোনেও ভাবিব পৰা নাছিল যে জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হ'ব। আজি সেইটো হ'বলৈ গৈ আছে যে ইখনৰ পিছত সিখন জিলালৈকে এটা এটাকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ কাম চলি আছে বা আৰম্ভ হ'বলৈ গৈ আছে। ব্ৰহ্মপুত্ৰৰ তলেৰেও সুৰংগ হ'ব, এইটো আমাৰ কল্পনাৰো অতীত আছিল। আজি তাক বাস্তৱ হোৱাৰ দিন আহিছে। নলবাৰীৰ বহু উন্নয়নৰ কাম কৰা হ'ল বুলি মন্তব্য কৰি নলবাৰীত উদ্যোগ পাম সম্প্ৰসাৰণ কৰা সম্পৰ্কত এই বাজেটত নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি ব্যক্ত কৰি বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। উদ্যোগো ক'ত স্থাপন হৈ আমাৰ ইয়াৰ যুৱক যুৱতীৰ সংস্থাপনৰ পৰিকল্পনা হ'ব পাৰে সেই কথাটো এই বাজেটত প্ৰতিফলিত হৈছে আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক নলবাৰীবাসীৰ হৈ ধন্যবাদো দিছোঁ যে আমাৰ নলবাৰীৰ মানুহৰ এটা আশা আছিল যে আমি ইয়াত উদ্যোগ স্থাপনৰ পৰিকল্পনা সকলোৱে কৈ আছিল। আনহাতে এইবাৰ এডভান্টেজ অসমত অহা উদ্যোগীক নলবাৰীত পৰ্যাপ্ত ভূমি দিবলৈ পৰিকল্পনা কৰা হৈছে বুলি মন্তব্য কৰাৰ লগতে নলবাৰীত মৰাপাট কল সম্পৰ্কত প্ৰস্তাৱ লোৱা হৈছে বুলিও তেওঁ ব্যক্ত কৰে। এইবাৰ এডভান্টেজ অসমত যিসমূহ উদ্যোগ আহিছে সেই উদ্যোগসমূহৰ যিসকলে ইচ্ছা প্ৰকাশ কৰে নলবাৰীৰ ওচৰতো আমি যাতে মাটি দিব পাৰোঁ বা উদ্যোগ পাম স্থাপন কৰিব পাৰোঁ। 2-3টা ঠাইত আমি তেনেকৈ মাটি লেণ্ড বেংক নিৰ্ধাৰণ কৰিছোঁ যাতে তাত উদ্যোগ স্থাপনৰ পৰিকল্পনা আমি কৰিব পাৰোঁ। নলবাৰী উন্নয়নমূলক আঁচনিৰ কাম সঠিকভাৱে হৈ আছে বুলি মন্তব্য কৰাৰ লগতে নলবাৰীৰ ৰাজপথত নিৰ্মাণ কৰা ডিভাইডাৰক লৈ হোৱা সমালোচনাৰ প্ৰত্যুত্তৰ দি ডিভাইডাৰ দিয়াৰ ফলত যান জঁট কমিব বুলিহে মন্তব্য প্ৰকাশ কৰে। 14 মিটাৰ 7 মিটাৰৰ তলত নাই, 7 মিটাৰ 6 মিটাৰ 6.5 মিটাৰ এটা 7 মিটাৰৰ ডিভাইডাৰ দিয়া ৰাস্তাটো কেতিয়াও সৰু বুলি আমি ভাবিব নালাগে। কিন্তু যদি 7 মিটাৰৰ 2 মিটাৰ যদি দোকানীবিলাকে আকৌ নিজৰ বাচন বৰ্তনৰ পৰা বস্তু আনি ফুটপাথত খাৰা কৰি দিয়ে তেতিয়াহ'লে 2 মিটাৰ কমি যাব, সেইটোতো 7 মিটাৰ ঠাইত 5 মিটাৰ হৈ যাব, তেতিয়া সৰু যেন লাগিব। আৰু আমি ইমান টকা খৰচ কৰি লোড বিয়াৰিং ড্ৰেইন এইকাৰণে বনাইছিলোঁ যাতে লোড বিয়াৰিং ড্ৰেইনৰ ওপৰেও গাড়ী যাব পাৰে, নহ'লেতো আমি ফুটপাথে বনাই দিলোঁহেঁতেন কম খৰচ হ'লহেঁতেন। লোড বিয়াৰিং ড্ৰেইন বনাইছিলোঁ ৰাস্তাটো বহল হ'বৰ কাৰণে। এতিয়া লোড বিয়াৰিং ড্ৰেইনৰ ওপৰত মই দেখিছোঁ বহুত মানে ব্যৱসায়ী নিজৰ বস্তু সামগ্ৰীবিলাক মানে সজাই থোৱা কামত ব্যৱহাৰ কৰিছে। এইটো সজাই থবৰ কাৰণেতো আমি ৰাস্তাটো বনোৱা নাই, ৰাস্তাটো গাড়ী মটৰ অহা যোৱাৰ কাৰণে বনাইছোঁ। সেইকাৰণে মোৰ দৃষ্টিৰে ইয়াতকৈ বহল ৰাস্তা আৰু কৰাৰ কোনো উপায় নাছিলে। নলবাৰী বৰ মছজিদৰ সমীপত আৰু জিলিঙনি চকত পাৰ্কিঙৰ সুব্যৱস্থা কৰি থকাৰ কথা সদৰি কৰাৰ লগতে ইণ্টিগ্ৰেটেড DC কাৰ্যালয় এই বছৰত সম্পূৰ্ণ কৰা হ'ব বুলিও মন্ত্ৰী বৰুৱাই মত ব্যক্ত কৰে। এতিয়া আমি যেতিয়া পাৰ্কিং স্লট দিম মই কি কৈছোঁ যে যেতিয়া আমি পাৰ্কিঙৰ কাৰণে এটা নিৰ্দিষ্ট ঠাই কৰি দিম যে বৰ মছজিদৰ কাষত সেইখিনিত আমি পাৰ্কিঙৰ এটা এৰিয়া বনাই দিলোঁ, তেতিয়া ৰাস্তাত পাৰ্কিং কৰিব নিদিওঁ। কিন্তু মই পাৰ্কিং এৰিয়াটো বনাই কমপ্লিট কৰিব নোৱাৰা কাৰণে দি আছোঁ। এতিয়া মই ধৰক তিনিকোণীয়া পুখুৰী পাৰত এখন বজাৰ বনাইছোঁ, আমাৰ BSNLৰ অফিচৰ কাষতে তাত এখন বজাৰ হ'ব, আমাৰ যিটো পুৰণা DI অফিচ আছিল। ঠিক তেনেদৰে জিলিকনি চকত আমি এটা পাৰ্কিং বনাইছোঁ, পুৰণা ট্ৰেজাৰী অফিচত এখন বজাৰ হ'ব। এই বজাৰকেইখন হোৱাৰ লগে লগে ৰাস্তাৰ যিমান ভেণ্ডৰ আছে, ফুটপাথৰ ভেণ্ডৰ আছে, তেওঁলোকক মই তেতিয়া ফুটপাথত বহিব নিদিওঁ। কিন্তু এতিয়ালৈকে যেতিয়া মই সেইকেইখন কমপ্লিট কৰিব পৰা নাই তেওঁলোকে ৰাস্তাত, কাৰণ তেওঁলোকৰ জীৱন জীৱিকাটোতো মই বন্ধ কৰি দিব নোৱাৰোঁ। আজি এতিয়া পল্লা ৰোডত যিমান ফুটপাথত দোকান বহিছিল এইখন দোকান মানে আমি তিনিকোণীয়া পুখুৰী পাৰৰ বজাৰখন আৰম্ভ কৰাৰ লগে তেওঁলোকক আমি বন্ধ কৰি দিছোঁ যে তাত ৰাস্তাত বহিব নালাগে, তালৈকে যাওক।
ইফালে নলবাৰী ক্ৰিয়া প্ৰকল্পৰ কাম এই বছৰতে সম্পূৰ্ণ কৰা হ'ব বুলি সদৰি কৰি 19 কোটি টকা ব্যয় সাপেক্ষে নলবাৰী চহৰত ষ্ট্ৰীট লাইটৰ অত্যাধুনিক ব্যৱস্থা কৰাৰ কথা সদৰি কৰি অতি শীঘ্ৰে ষ্ট্ৰীট লাইটৰ কাম আৰম্ভ কৰাৰ কথা আজি এই সংবাদ মেলত প্ৰকাশ কৰি মন্ত্ৰী চন্দ্ৰমোহন বৰুৱাই এই বছৰৰ ভিতৰত ইন্টিগ্ৰেটেড ডিসি অফিস মানে ডিসি অফিস ইয়াৰ পৰা শিফট হ'ব এই ডিসি অফিস বুলি নহয় ইয়াত লগত কেবাটাও অফিস আমাৰ বিভিন্ন ভাড়াঘৰত থকা কেবাটাও অফিস শিফট হৈ ডিসি অফিস তালৈকে যাব আৰু যেটো আমাৰ ষ্টেডিয়ামো এই বছৰৰ ভিতৰতে আমি আৰম্ভ কৰিম ষ্টেডিয়ামো আৰম্ভ হ'ব বছৰ বাজেটত আমি অসমৰ 10খন চহৰত 100% ইলেক্ট্ৰিচিটি মানে ষ্ট্ৰীট লাইটিঙৰ ব্যৱস্থা কৰিছো তাৰ ভিতৰত নলবাৰী চহৰো আছে নলবাৰী চহৰত এতিয়া 100% ইলেক্ট্ৰিচিটি মানে ষ্ট্ৰীট লাইটিং হ'ব গোটেই চহৰখনৰ কাৰণে যি প্ৰায় আমি নলবাৰী চহৰত প্ৰায় 19 কোটি টকাৰ বাজেট আহিছে ইতিমধ্যে ইয়াত সাৰ্ভে হৈ গ'ল আৰু এই ষ্ট্ৰীট লাইটটো এনেকুৱা হ'ব যে এটা সুইচত গোটেই লাইট একেলগে জ্বলিব এটা সুইচত বন্ধ হ'ব যেটো গুৱাহাটীত আমি কৰিছো মুখ্যমন্ত্ৰীৰ উদ্যমিতা মহিলা অভিযানৰ জৰিয়তে মহিলাসকলক উৎপাদন কৰাৰ ক্ষেত্ৰত বাজেটত স্থান দিয়াৰ কথাও ব্যক্ত কৰে মন্ত্ৰী বৰুৱাই নিবনুৱা যুৱক যুৱতীসকলে নিজৰ দক্ষতাৰে আত্মনিৰ্ভৰ হ'ব পাৰে তাৰ বাবেও বাজেটত স্থান পাইছে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ধৰণে সম্পূৰ্ণ দুৰ্নীতিমুক্ত আৰু স্বচ্ছতাৰে 1 লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি আছিল হিয়া 1,60,000লৈ নিয়াৰ পৰিকল্পনা সন্দৰ্ভতো এইবাৰৰ বাজেটত প্ৰতিফলিত হৈছে বুলিও তেওঁ সংবাদমেলত প্ৰকাশ কৰে সম্পূৰ্ণ দুৰ্নীতিমুক্ত স্বচ্ছভাৱে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলো হি আজি 1,60,000লৈ লৈ যোৱাৰ যেটো পৰিকল্পনা সেই পৰিকল্পনাকো এই বাজেটে প্ৰতিফলিত কৰিছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে যিসকলক আমি চৰকাৰী চাকৰিত মকৰল কৰিব পৰা নাই অন্তত যাতে নিজৰ দক্ষতাৰ মাজেৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণেও 2 লাখ টকাকৈ তেখেতসকলক সহায় কৰি যাতে তেওঁলোকে সুন্দৰভাৱে আত্মনিৰ্ভৰ হ'ব পাৰে বা স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণেও এই বাজেটে পৰিকল্পনা কৰিছে গতিকে মই ভাবো যে এইখন বাজেট অত্যন্ত এখন ভৱিষ্যতদৰ্শী বাজেট ইপিনে নলবাৰী গৃহশিলাৰ উন্নয়নৰ বাবে কেইবাটাও তথ্য উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় অহা 2-3 মাহৰ ভিতৰত মুকলি হ'ব বৰকুৰাৰ নৱনিৰ্মিত উৰণ সেতু চলিত বছৰতে মুকলি হ'ব সংহত জিলা আয়ুক্তৰ কাৰ্যালয় 24 ঘণ্টাই খোৱা পানী যোগানৰ বাবে নলবাৰী চহৰত নতুন প্ৰকল্পৰ কাম হাতত লোৱাৰ কথা সদৰি কৰি 70-80 কোটি টকা ব্যয় সাপেক্ষে নলবাৰী চহৰত ধাৰ্য কৰা বিশুদ্ধ খোৱা পানী 24 ঘণ্টাই জনগণে লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে আমাৰ কেবিনেটৰ এটা ডিসিশন দিছিল যে কনভেনশন চেণ্টাৰ এটা গৰে কনভেনশন চেণ্টাৰটো এতিয়া আমি সিদ্ধান্ত লৈছো যেটো এইবাৰ আমি যেটো ৰাখৰ আমাৰ আত্মসহায়ক গোটবিলাকৰ মাৰ্কেট কৰিছিলো সেই যেটো ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ সৰু অফিস দুটা আছিল সেই ঠাইটোত আমি এটা কনভেনশন চেণ্টাৰ কাম আৰম্ভ কৰিম ইতিমধ্যে তাৰ অনুমোদন আমি দিছো খুব কম দিনৰ ভিতৰত সেই কনভেনশন চেণ্টাৰটো হ'ব তেতিয়া অন্তত বহু সভা সমিতি চৰকাৰী ব্যৱস্থাৰ বিভিন্ন সভা সমিতি বা কনভেনশন চেণ্টাৰৰ ভিতৰত হ'ব লগা যিবিলাক সৰু সুৰা সভা সমিতি আৰু কেতিয়াবা বাহিৰৰ পৰা মানুহ আহিলে তাত থকা মিলাৰ ব্যৱস্থাও থাকিব নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক শৰ্মাই আধৰা আছিল সংবাদমেলত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি জয়ন্ত বুচৰ বৰুৱা প্ৰাক্তন সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰ নলবাৰী উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ বনদীপ ডেকাকে ধৰি কেইবাগৰাকীও নেতাকৰ্মী